নমস্কাৰ ছাত্ৰীসকল, আজি তোমালোকক অড পেটাৰ্ণৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিছোঁ। কাৰণ আমি ইংৰাজী ৰিডিং কৰিবলৈ, ইংৰাজী পঢ়িবলৈ হ'লে অড পেটাৰ্ণৰ যিটো নিয়ম এয়া আমাৰ জনা অতি দৰকাৰ। কাৰণ অড পেটাৰ্ণৰ সহায়তে আমি বহুতো ইংৰাজী অৰ্ড অতি সহজে আমি পঢ়িব পাৰোঁ। গতিকে চোৱাচোন আমি অড পেটাৰ্ণৰ সহায়েৰে কেনেকৈ ইংৰাজী ৰিডিং কৰোঁ। ইয়াত চোৱা, প্ৰথমতে চোৱা যিটো অড পেটাৰ্ণ দিয়া আছে IGHT, ইয়াৰ যিটো উচ্চাৰণ হ'ব আইট। তোমালোকে মনত ৰাখিবা, ইয়াৰ যিটো উচ্চাৰণ হ'ব এইটো আইট হ'ব। OCK ওক, ইয়াৰ যিটো উচ্চাৰণ হ'ব ওক। TURE, ইয়াৰ যিটো উচ্চাৰণ হ'ব ছাৰ। তাৰমানে যিটো অড পেটাৰ্ণ ইয়াত দিয়া আছে, যদি এই অড পেটাৰ্ণবোৰ কোনো অৰ্ডৰ শেষত থাকে তেতিয়াহ'লে ইয়াৰ চাউণ্ডবোৰ তেনেদৰে হ'ব। বুজি পাইছা? কোনো অৰ্ডৰ শেষত থাকিব লাগিব, তেতিয়াহ'লে ইয়াৰ চাউণ্ডবোৰ এনেকুৱা হ'ব। এতিয়া চোৱা, যেনেকুৱা MIGHT, এতিয়া IGHTৰ উচ্চাৰণটো আইট হ'ল, তেতিয়াহ'লে আগত এটা এম দিয়া আছে, তেতিয়াহ'লে এম আৰু আইট, এম মানে ম আৰু আইট, তেতিয়াহ'লে কি হ'ব মাইট। বুজি পাইছা? এইটো চোৱা NIGHT কি হ'ব, AIGHT হ'ব আইট, তাৰ আগত এন, তাৰ মানে নাইট। এতিয়া তুমি নিজে ইয়াৰ পৰা চিন্তা কৰা যে যদি আমি এই তিনিটা যদি আমি জানো, তেতিয়াহ'লে এটা লেটাৰৰ কাৰণে আমাৰ এই যিটো অৰ্ডৰ যিটো চাউণ্ড হ'ব এইটো আমি কেতিয়াও ভুলকৈ নক'ম। কিয়নো আমি এই IGHT যিটো চাউণ্ড হ'ব, এই অড পেটাৰ্ণটো আমি যদি জানো, তেতিয়াহ'লে খালি এমৰ কাৰণেহে আমি এইটো উচ্চাৰণ কেতিয়াও ভুল নহ'ব নহয়। এতিয়া চোৱা, যেনেকুৱা MIGHT মাইট, NIGHT নাইট, BRIGHT, ইয়াত চোৱা বি আৰু আৰ। মই আগতো কৈ দিছোঁ তোমালোকক যে কোনো কনচনেণ্ট W আৰু H, এই দুটা লেটাৰ বাদ দি কোনো কনচনেণ্ট যদি একেলগতে থাকে, তেতিয়াহ'লে আমি সেই কনচনেণ্ট দুটা যোগ কৰিব লাগিব। তেতিয়াহ'লে মই ইয়াত দেখুৱাই দিছোঁ, বি এ ব হ'ব, আৰ এ ৰ হ'ব। দুটা কনচনেণ্ট একেলগে আছে, মাজত ভাৱেল নাই, এইটো কাৰণে দুটা কনচনেণ্ট যোগ কৰি দিয়া, কি হ'ব, বৰে ব্ৰ হ'ব। তেতিয়াহ'লে বৰে ব্ৰ আৰু আইট কি হ'ব, ব্ৰাইট। বুজি পাইছা? ইয়াত চোৱা LIGHT, এইটো আইট, তাৰ আগত এল আছে, তাৰমানে ল, তাৰমানে এল আৰু ল আৰু আইট, লাইট। LIGHT কি হ'ব, লাইট। ইয়াত চোৱা RIGHT, আইট আৰু আগত আছে কি ৰ, মানে আৰ, তেতিয়াহ'লে কি হ'ব, এইটো ৰাইট। বুজি পাইছা? এইটো ওক, OCK যিটো চাউণ্ড হ'ব ওক, তেতিয়াহ'লে LOCK কি হ'ব, লক। তাৰমানে ইয়াত চোৱা OCK ওক আৰু আগত এল, তাৰমানে ল, তেতিয়াহ'লে ওক আৰু ইয়াত আগত ল, তাৰমানে কি লক। তাৰমানে এলে ইয়াত ল মই লিখি আছোঁ। তাৰপিছত OCK ওক, অটো আমি ইয়াত বহাব নোৱাৰোঁ, তেতিয়াহ'লে খালি কটো বহাই দিলেই হ'ল, ওক। বুজি পাইছা? CLOCK, ইয়াতো চোৱা এইটোৰ নিচিনাই আছে, চোৱা দুটা কনচনেণ্ট একেলগত আছে, চাইছা? যে দুটা কনচনেণ্ট একেলগত যদি থাকে, তেতিয়াহ'লে ইয়াত যোগ কৰা, কি হ'ব, চিয়ে ক হ'ব, এল ল হ'ব, তেতিয়াহ'লে এইটো কি হ'ব, চাউণ্ডটো কলেক ল, এইটো হ'ল কলেক ল। আৰু চিকে কি হ'ব, ক হ'ব, তেতিয়া কি হৈছে, এইটো ক্লক। বুজি পাইছা? আৰু ইয়াত যে চিকে কিয় দিছে জানানে? ইয়াততো কে দিব পাৰিলে, অনলি খালি কৰ কাৰণে কেটো দিব পাৰিলেহেঁতেন, কিন্তু ইয়াত চিকেটো কিয় দিছে আগৰ ভিডিঅ'ত তোমালোকে চাবা। আৰু ইয়াত মই অকণ কৈ দি আছোঁ, চোৱা চিকে দিয়াৰ কাৰণ হ'ল ইয়াৰ আগত যিটো ভাৱেল আছে, এই ভাৱেলৰ শ্বৰ্ট চাউণ্ড ওলাই আছে। যদি প্ৰথমত কনচনেণ্ট, শেষত কনচনেণ্ট, মাজত যিটো ভাৱেল থাকিব, যদি শ্বৰ্ট চাউণ্ড ওলায় সেই ভাৱেলৰ, তেতিয়াহ'লে ক চাউণ্ডৰ কাৰণে চিকে ব্যৱহাৰ কৰিব লাগিব। বুজি পাইছা? যেনেকুৱা ক্লক, ব্লক, ষ্টক, চক, নক। ইয়াত চোৱা নকটো চোৱাচোন, যে ইয়াত চোৱা কে আছে আৰু এন আছে, কিন্তু আমি কেটো ধৰা নাই, কেটো চাইলেণ্ট, এনৰ পৰাই হৈছে, কিয়নো এনৰ আগত কে থাকিলে কেটো চাইলেণ্ট থাকিব। তেতিয়াহ'লে কি হ'ব, নক হ'ব, ক্নক নহ'ব। ক্নক শব্দটো তোমাৰ অৰ যিটো চাউণ্ড হয়, এইটো এটা আনকমন নিচিনা শুনা যায়, এইটো কাৰণে ইয়াত এনৰ আগত যিটো কে আছে, কেটো চাইলেণ্ট, এনৰ পৰাহে ক'ব লাগিব নক। বুজি পাইছা? NOCK, নক। ইয়াত চোৱা TURE, ইয়াৰ যিটো চাউণ্ড হ'ব ছাৰ, মানে ইয়াত চোৱা ADVENTURE, কি হৈছে, এডভেঞ্চাৰ। ইয়াত চোৱা ADVEN, ভেন,
আৰু ইয়াৰ যিটো চাউণ্ড হ'ব ছাৰ হ'ব। যদি মানে কি হয়, যদি ৱৰ্ড পেটাৰ্ণটো আমি জানা থাকে তেতিয়াহ'লে আমাৰ কি হয়, যিমান অকণ দীঘলীয়া যিবোৰ অৰ্ড থাকিব সেই অৰ্ডবোৰ আমাৰ কাৰণে সহজ হৈ পৰিব। কিয়নো কাৰণ আমি এইটো যিটো চাউণ্ড আছে এইটো চাউণ্ডটো মই আগৰ পৰা জানোৱেই। কাৰণ আমি যদি এই ৱৰ্ড পেটাৰ্ণ জানো তেতিয়াহ'লে আমি এইখিনি আমাৰ জনা থাকিব। তেতিয়াহ'লে এইখিনিহে খালি ক'ব লাগিব। তেতিয়াহ'লে কি হ'ব, এডভেন এইটো ছাৰ, তাৰমানে এডভেঞ্চাৰ হ'ল। বুজি পাইছানে? ইয়াতো চোৱা এই যে ৱৰ্ডবিলাক আছে, চোৱা ৱৰ্ড পেটাৰ্ণ যিটো চোৱা TURE ছাৰ, তেতিয়াহ'লে এইটো খালিহে আমাৰ ক'ব লাগে যে CAP কি হ'ব, কেপ। এইটো কি হ'ব, CAP কেপ। TURE কি হ'ব, ছাৰ, তেতিয়াহ'লে কি হ'ব, কেপ ছাৰ। একেবাৰে সহজ নিয়ম, চাইছা? তাৰমানে CAP আমি যদি এই ৱৰ্ড পেটাৰ্ণটো জানো তেতিয়াহ'লে চোৱা আমাৰ এই যিটো ইয়াত চোৱা বহুতো লেটাৰ আছে আৰু অৰ্থটো বহুত ডাঙৰ আছে, কিন্তু আমাৰ কাৰণে ৱৰ্ড পেটাৰ্ণ জানা থাকিলে এই ৱৰ্ডটো একেবাৰে সৰু হৈ পৰিব, আৰু আমি সেইটো কাৰণেই আমি এইটো ৰিডিং কৰাত আমি একেবাৰে সহজতে কৰিব পাৰিম। তেতিয়াহ'লে এইটো কি হ'ব, কেপচাৰ। এইটো ছাৰ, এইটো কেপ, তেতিয়াহ'লে কেপ আৰু ছাৰ, কেপচাৰ হ'ল। ইয়াত চোৱা TURE, ইয়াতো এইখিনি হ'ল ছাৰ, তেতিয়াহ'লে এইখিনি কি আছে, PIC পিক, TURE ছাৰ, তেতিয়াহ'লে কি হৈছে, পিক আৰু ছাৰ। তাৰমানে এইটো হ'ব পিক, এইটো হ'ব ছাৰ, তেতিয়াহ'লে কি হ'ল, পিক ছাৰ হ'ল। এইটো কি হ'ল, মে ছাৰ। ইয়াত চোৱা মে TURE ছাৰ, তাৰমানে মে ছাৰ। ইয়াত চোৱা MIX মিক্স TURE ছাৰ, তাৰমানে মিক্স ছাৰ। হয় অৰ্থটো অকণ দীঘলীয়া আছে, কিন্তু পঢ়াত একেবাৰে সুবিধা হৈ গৈছে। ইয়াত চোৱা নে, এন আৰু এ কি হ'ব, নে হ'ব, তেতিয়াহ'লে এইখিনি কি হ'ব, ছাৰ হ'ব, তেতিয়াহ'লে কি হ'ব, নে ছাৰ। এইখিনি হ'ব নে, এইখিনি হ'ব ছাৰ, তেতিয়াহ'লে নে ছাৰ। চাইছা, মানে একেবাৰে আমি ৱৰ্ড পেটাৰ্ণ যদি জানো তেতিয়াহ'লে যিকোনো ৱৰ্ডেই আমাৰ কাৰণে একদম পানীৰ দৰে সহজ হৈ পৰিব। বুজি পাইছা? তেতিয়াহ'লে এইখিনি 1 2 3টা দেখুৱালোঁ। তলৰখিনি চোৱা, ইয়াত কি চোৱা, TIO এইটো এটা ৱৰ্ড পেটাৰ্ণ। ইয়াৰ যিটো চাউণ্ড হ'ব শ্ব'ৰ দৰে হ'ব, শ। আৰু ইয়াৰ EST, ইয়াৰ যিটো চাউণ্ড হ'ব এষ্ট, এইটো চাউণ্ড হ'ব অন। এইটো কিন্তু যদি এক্সট্ৰাকৈ থাকে ONE, তেতিয়াহ'লে 1 পঢ়িব লাগিব। যদি কোনো ৱৰ্ডৰ প্ৰথমতে বা শেষত থাকে তেতিয়াহ'লে এইটো অন পঢ়িব লাগিব। কিন্তু ইয়াৰ লগত আৰু লেটাৰ থাকিব লাগিব, ৱৰ্ডটো দীঘলীয়া হ'ব লাগিব, আৰু মাজত বা শেষত যদি তেনেকুৱা থাকে ONE, তেতিয়াহ'লে ইয়াৰ উচ্চাৰণটো অন পঢ়িব লাগিব। 1 পঢ়িলে এইটো ভুল হ'ব হা। যেনেকুৱা চোৱা TIO শ হ'ব, ইয়াত হ'ব লাগিছিলে NATION, তেতিয়াহ'লে এই TIO এই তিনিটাৰ যিটো চাউণ্ড হ'ব, এই তিনিটা চাউণ্ডৰ মানে তিনিটাৰ চাউণ্ডটো কি হ'ব, শ হ'ব। এন এটাৰ লগত আছে মানে শন, তেতিয়াহ'লে NA নে শন। বুজি পাইছা? এ আৰু ইউ, ইয়াত চোৱা এ আৰু ইউ একেলগত থাকিলে, আগৰ ভিডিঅ'ত দেখুৱাই দিছোঁ চাবা, এ আৰু ইউ যদি একেলগত থাকে তেতিয়াহ'লে ইয়াৰ চাউণ্ডটো হ'ব অ। তেতিয়াহ'লে অ হ'ল DI, ডি হ'ল OD, আৰু এইখিনি হ'ল শ আৰু এন, শন, অডিশ্যন। ইয়াত চোৱা EDUCATION, ইয়াত চোৱা ইয়াৰ যিটো চাউণ্ড হ'ব এইটো বহুতে এইটো এডুকেশ্যন বুলি কয়, কিন্তু এইটো এডুকেশ্যনৰ এজুকেশ্যন। এই যে এইটো ডি আছে নহয়, ডি চাউণ্ডটো জ্বৰ দৰে ওলাব। বুজি পাইছা? তে এজুকেশ্যন, এইটো এডুকেশ্যন নহয়, এজুকেশ্যন। তোমালোকে লাগে লিখি ৰাখিবা। ইয়াত চোৱা কেশ্যন, ইয়াত চোৱা কোশ্যন। ইয়াত চোৱা AU আছে, ইয়াত যেনেকুৱা আছিলে AU, ইয়াতো চোৱা AU থাকিলে ইয়াৰ চাউণ্ডটো অৰ্ডৰে কৰিবা, তেতিয়াহ'লে CAU TION শন, কোশ্যন হ'ল। ইয়াত চোৱা EST যদি শেষত থাকে তেতিয়াহ'লে ইয়াৰ চাউণ্ডটো এষ্ট হ'ব, যেনেকুৱা WEST, কি হ'ব, ৱাব হ'ব। EST ইয়াৰ কাৰণে আমি কি কৰিম, ইয়াত এৰ কাৰণে আমি একাৰ দি দিম, আৰু STৰ কাৰণে হটেষ্টটো ব্যৱহাৰ কৰিম হ'ল। তেতিয়াহ'লে কি হ'ব, এইটো ৱেষ্ট, যেনেকুৱা TEST, এইটো কি হ'ব, টিয়েটো হ'ব, আৰু এইটো এষ্ট মানে কি, টেষ্ট। বুজি পাইছে? এইটো টেষ্ট হ'ল। যেনেকুৱা ছাজেষ্ট, ফৰেষ্ট, গেষ্ট। ইয়াত চোৱা গেষ্ট লিখোঁতে মুঠতে ইউৰ পিছত যদি কোনো ভাৱেল থাকে, তেতিয়াহ'লে ইউটো চাইলেণ্ট থাকে। এইটো তোমালোকে লাগে লিখি, মই চাইলেণ্ট লেটাৰ বিষয়ে কৈছোঁ আগত, তোমালোকে চাই ল'বা যে যদি ইউৰ পিছত কোনো ভাৱেল থাকে তেতিয়াহ'লে ইউটো চাইলেণ্ট থাকে। যদি ইউৰ পিছত আই থাকিলেহেঁতেন তেতিয়াও ইউ চাইলেণ্ট থাকিলেহেঁতেন, ই থাকিলেও ইউ চাইলেণ্ট থাকিব। তেতিয়াহ'লে ইউ চাইলেণ্ট, তেতিয়াহ'লে ইৰ পৰা হ'ব GEST, কি হ'ল, এইটো গেষ্ট হ'ল। ইয়াত চোৱা
HONEST এইটো কি হ'ব হনেষ্ট নহয় আকৌ এইটো হনেষ্ট ক'লে ভুল হ'ব এইটো ইয়াত যিটো এছ আছে এছটো চাইলেণ্ট থাকিব এইটো অনেষ্ট 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 হ'ল এইটো তোমাৰ ONEST তাৰমানে অনেষ্ট অনেষ্ট ইয়াত চোৱা ONE ওৱান হ'ব এইটো ওৱান নহয় আকৌ এইটো ৱৰ্ড পেটাৰ্ণ হয় যদি কোনো ৱৰ্ডৰ শেষত বা আগত থাকে CONE কন GONE জোন LONE এলন ফোন আৰু ইয়াত চোৱা চিজন্ড তাৰমানে কি হৈছে চোৱা ON আৰু ই আছে অনি হ'ব তেতিয়াহ'লে ই যে ডিটোতে আছে এই ডি মানে কোনো অৰ্ডৰ শেষত যদি ES বা ED বা ES বা ED এই দুটা যদি থাকে তেতিয়াহ'লে এই ইটো উঠি যায় আৰু তাৰ আগত যিটো লেটাৰ থাকিব আৰু পিছত যিটো লেটাৰ মানে এছ থাকিব তেতিয়াহ'লে এই লেটাৰ আৰু এই লেটাৰৰ লগত যোগ হ'ব যেনেকৈ ইয়াত চোৱা টো উঠি যাব ডিৰ লগত টো যোগ হ'ব মানে এন আৰু ডি যোগ হ'ব নযোগ ডনৰ এণ্ডত তেতিয়াহ'লে কি হ'ল এইটো চিজন্ড এইটো এছৰ চাউণ্ড ইয়াত জ হ'ব চিজন্ড বুজি পাইছা তেতিয়াহ'লে আৰু চোৱাচোন ইয়াত চোৱা AIR ইয়াৰ চাউণ্ডটো এয়াৰ হ'ব ইয়াৰ যিটো চাউণ্ড হ'ব এইটো ইয়াৰ হ'ব হা ইয়াৰটো অড পেটাৰ্ণ INE এইটো হ'ব আইন মই লিখা নাই তোমালোকে লিখি ল'বা এইটো ইয়াৰ এইটো আইন এইটো আক হ'ল UCK আক ইয়াত চোৱা HAIR হেয়াৰ আনফেয়াৰ ৰিপেয়াৰ গ্লেয়াৰ ফেয়াৰ বুজি পাইছা তাৰমানে ইয়াৰ দৰে চাউণ্ড হ'ব ইয়াৰ হ'ব এইখিনি ইয়াৰ তাৰমানে হেয়াৰ UN আন FIR ফায়াৰ তাৰমানে আনফায়াৰ বুজ ৰিপেয়াৰ গ্লেয়াৰ ফায়াৰ হ'ল ইয়াত চোৱা INE এইটো এটা আগত দেখুৱাৰ দৰে তোমালোকৰ এইটো VCV ৰুলত গৈছে VCV ৰুলত যদি যায় এনেও এইটো VCV ৰুলত যদি যিকোনো ভাৱলে VCV পেটাৰ্ণ মানে যিকোনো অৰ্ড VCV পেটাৰ্ণত থাকিলে তেতিয়াহ'লে আইৰ চাউণ্ডটো সদায় আই হয় এইটো মনত ৰাখিবা আইৰ চাউণ্ডে খালি আই হ'ব হ'ল তেতিয়াহ'লে এইটো কি BINE বাইন LINE লাইন CHINE চাইন MINE মাইন DINE ডাইন ইয়াত আইৰ চাউণ্ড গোটেইটো আই হৈছে কিয় হৈছে কাৰণ এইটো CBC আৰু এনো তুমি যদি অড পেটাৰ্ণটো মুখস্থ কৰা এনো তোমালোকৰ ক্লিয়াৰ হ'ব UCK আক ইয়াৰ চাউণ্ডটো হ'ব আক DUCK ডাক DU মানে ডি এ ড এইখিনি হ'ল আক তেতিয়াহ'লে ড আৰু আক কি হ'ব ডাক তাৰমানে ইয়াত ধৰি লোৱা যে ডি এ ড যোগ এইটো আক তেতিয়াহ'লে কি হ'ব ডাক হ'ল যেনেকৈ এইটো লাক LL UR এইখিনি হ'ল আক তেতিয়া লাক CLA কলেক ল UCK আক ক্লাক চাক ডাকিং ইয়াত চোৱা ডাকিং ইয়াত ING আছে এটা মানে হস্যিকাৰ হৈ যাব NG অংগ বা অনুসংগতৰ চাউণ্ড য'তেই NG থাকক তাত অংগ বা অনুসংগতৰ চাউণ্ড কৰিবা TR টৰেট্ৰ হ'ব TO কনসনেন্ট আৰু কনসনেন্ট তেতিয়াহ'লে এইটো কি হ'ব টৰেট্ৰ হ'ব হ'ল ইউ আক তাৰমানে ট্ৰাক হ'ল তেতিয়াহ'লে বুজি পাইছা গতিকে আজি তোমালোকক অড পেটাৰ্ণৰ বিষয়ে 9টা অড পেটাৰ্ণ দিলোঁ নেক্সট ভিডিঅ'ত চেষ্টা কৰিম আৰু দিবলৈ গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ